আমাৰ ডিং বুঢ়াগাঁও যিটো গড়কাপ্তানি ৰাস্তা এই ৰাস্তাটো আজি বহু দিনৰ পৰা জৰাজীৰ্ণ হৈ আছে, দুৰৱস্থা হৈ আছে। এই ৰাস্তাৰ প্ৰতি কোনো চৰকাৰেও কাণসাৰ নিদিয়ে আৰু আমাৰ বিধায়ক আমিনুল ইছলাম তেওঁ কাণসাৰ নিদিয়ে আৰু বিভাগীয় কৰ্তৃপক্ষক এই ৰাস্তাৰ বিষয়ে বহুবাৰ অৱগত কৰা হৈছে, কিন্তু আজিলৈকে এই ৰাস্তাটোৰ অৱস্থা দুৰৱস্থা হৈ আছে। কোনোৱে এই ৰাস্তাটোৰ প্ৰতি পিঠি দিছে, চৰকাৰেও পিঠি দিছে। আনকি এই অঞ্চলৰ আমাৰ ডিং সমষ্টিৰ বিধায়ক তেওঁ এই ৰাস্তাটোৰ কাৰণে পিঠি দিছে। কোনো উন্নয়নমূলক কাম এই ৰাস্তাটোৰ কৰা নাই। আজি চাওক যি দুৰৱস্থা, পানী হ'লে, বানপানী হ'লে এই ৰাস্তা দি স্কুলৰ ছাত্ৰ ছাত্ৰী হওক, মানে ৰাইজ হওক, কৃষক ৰাইজ হওক, এই ৰাস্তা দি যাতায়াত কৰিব নোৱাৰে। এই বিষয়ে বহুবাৰ আমি সংগঠনৰ ফালৰ পৰা, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি মেমৰেণ্ডাম দিছোঁ, তথাপিও এই ৰাস্তাটোৰ এনেকুৱা দুৰৱস্থা হৈ আছে। আজিলৈকে কোনো এই ৰাস্তাটোৰ উন্নয়নমূলক কাম হোৱা নাই। আজি সেই বিষয়ে মই আজি গড়কাপ্তানি বিভাগক মই ক'ম আৰু আমি বিধায়ক আমিনুল ইছলামক মই অনুৰোধ কৰিম আৰু চৰকাৰকো মই অনুৰোধ কৰিম অতি শীঘ্ৰে এই ৰাস্তাটো যাতে মেৰামতি কৰি দিয়ে। যে এই ডিং সমষ্টিৰ ভিতৰত এই মইৰাবাৰী তেনেকুৱা হৈছে যে টেম্পুৰ অলপ দিন আগতে এখন টেম্পু পাল্টি হৈ তাৰ লগত তাৰ ৰডৰ তলত পৰি এজন যুৱক, ৰাইডিঙীয়াৰ এজন যুৱক মৃত্যুবৰণ কৰিছে আৰু এইখিনি ঠাইতে আৰু 3জন লোকে প্ৰাণহানি হৈছে আৰু বিধায়ক পুঁজিৰ ধন ক'ত তেওঁ ব্যৱহাৰ কৰিছে এই বস্তুটো আমি এতিয়াও ডিং সমষ্টিৰ ৰাইজে বুজি পোৱা নাই। গতিকে তেখেতলৈ মই আহ্বান জনাওঁ যে আপুনি অতি কম সময়ত আপোনাৰ যিখিনি স্বচ্ছ নিকা ভাৱ আছে তাক প্ৰদৰ্শন কৰক আৰু ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বা বৃহত্তৰ ৰাইজৰ স্বাৰ্থত, স্কুলীয়া ল'ৰা ছোৱালীৰ স্বাৰ্থত আপুনি এই ৰাস্তাখিনিৰ কাম অতি সোনকালে কৰক।